এই মুহূৰ্তত যান বাহনৰ গৰাকীসকলৰ কাৰণে অত্যন্ত এটা জৰুৰী খবৰ দিব বিচাৰিছো আপোনাৰ মৰমৰ বাহনখন আৰক্ষীয়ে জব্দ কৰিছিল নেকি যদিহে আপোনাৰ মৰমৰ বাহনখন আৰক্ষীয়ে জব্দ কৰিছিল অতি শীঘ্ৰে আপুনি আৰক্ষী থানাত খবৰ কৰক 10 দিনৰ সময়সীমা বান্ধি দিছে আৰক্ষীয়ে যদি 10 দিনৰ ভিতৰত আপোনাৰ জব্দকৃত বাহনখন আপুনি আৰক্ষী থানাৰ পৰা মুকলাই নানে তেনেহলে সেইখন বাহন আৰু আপুনি লাভ নকৰিব সেই বাহনখন 10 দিন উকলি যোৱাৰ পাছত আৰক্ষীয়ে বিক্ৰী কৰি দিয়ে আৰক্ষীয়ে এখন দীঘলীয়া তালিকা প্ৰকাশ কৰিছে নম্বৰৰ সহ বাহনৰ ৰঙৰ সহ এখন দীঘলীয়া তালিকা প্ৰকাশ কৰিছে আৰক্ষীয়ে আপোনাৰ সময় মাত্ৰ 10 দিনৰ ভিতৰত আপুনি অতি শীঘ্ৰে আপুনি আৰক্ষী থানাত খবৰ কৰক আপোনাৰ মৰমৰ বাহনখন 10 দিনৰ ভিতৰত আপুনি আৰক্ষী থানাৰ পৰা মুকলাই আনক অন্যথা 10 দিনৰ উকলি যোৱাৰ পাছত আপুনি আৰু আপোনাৰ সেই মৰমৰ বাহনখন লাভ নকৰিব আৰক্ষীয়ে বিক্ৰী কৰি দিব জব্দকৃত বাহনখন সবিশেষ তথ্য এমুঠা লৈ অহাৰ চেষ্টা কৰিছো যান বাহনৰ গৰাকীসকলৰ কাৰণে অত্যন্ত এটা জৰুৰী খবৰ আপোনাৰ বাহনখন আৰক্ষীয়ে জব্দ কৰি থৈছে নেকি যদি আপোনাৰ মৰমৰ বাহনখন আৰক্ষীয়ে জব্দ কৰি থৈছে অতি শীঘ্ৰে আজিয়ে আপুনি আৰক্ষী থানালৈ যাওক আৰু আপোনাৰ মৰমৰ বাহনখন অতি শীঘ্ৰে মুকলাই আনক আজি খবৰ কৰক আৰক্ষী থানা যদি আপোনাৰ মৰমৰ বাহনখন আৰক্ষীয়ে জব্দ কৰিছিল আজি আৰক্ষী থানাত খবৰ কৰক অন্যথা আপুনি আৰু আপোনাৰ মৰমৰ বাহনখন লাভ নকৰিব 10 দিন সময়সীমা বান্ধি দিছে 10 দিনৰ পাছত আৰু লাভ নকৰিব বাহন মুকলাই আনিবলৈ বান্ধি দিলে 10 দিনৰ সময় 10 দিনৰ ভিতৰত মুকলাই আনক অন্যথা আপোনাৰ বাহনখন আৰক্ষীয়ে বিক্ৰী কৰি দিব আৰক্ষীয়ে প্ৰকাশ কৰিছে জব্দ কৰা বাহনৰ দীঘলীয়া তালিকা প্ৰায় 300তকৈ অধিক বাহনৰ এখন তালিকা প্ৰকাশ কৰিছে নম্বৰ সহ এখন তালিকা প্ৰকাশ কৰিছে আমাৰ স্ক্ৰীনত দেখাই আছো এ আছে আৰক্ষীয়ে প্ৰকাশ কৰা বাহনৰ তালিকা প্ৰায় 300তকৈ অধিক বাহনৰ নম্বৰৰ সহ এখন দীঘলীয়া তালিকা প্ৰকাশ কৰিছে যদিহে আপোনাৰ বাহনখন জব্দ কৰিছিল অতি শীঘ্ৰে আপুনি থানালৈ যাওক আৰু আপোনাৰ মৰমৰ বাহনখন অতি শীঘ্ৰে মুকলাই আনক ধুবুৰী আৰক্ষীয়ে প্ৰকাশ কৰিছে এখন দীঘলীয়া তালিকা প্ৰায় 300তকৈ অধিক 2 চকীয়া 4 চকীয়া বাহনৰ এখন দীঘলীয়া তালিকা প্ৰকাশ কৰিছে আৰু আজি যদি আপোনাৰ মৰমৰ বাহনখন মুকলাই নানে আৰক্ষীয়ে বিক্ৰী কৰি দিব অতি শীঘ্ৰে আপুনি থানাত খবৰ লওক জব্দ কৰা বাহনখনৰ সবিশেষ তথ্য লৈ আপুনি থানালৈ যাওক আপোনাৰ সকলো নথিপত্ৰ যদি আছে সেইসমূহ লৈ আপুনি থানালৈ যাওক জব্দ কৰা শ বাহনৰ তালিকা প্ৰকাশ কৰিছে ধুবুৰী আৰক্ষীয়ে প্ৰকাশ কৰিছে এখন দীঘলীয়া তালিকা গৌৰীপুৰ চাপটগাম বিলাসীপাৰা এইসমূহ অঞ্চল যদি আপোনাৰ বাহন জব্দ কৰিছে বহুকেইখন থানা বহুত জব্দ হৈ আছে প্ৰায় 300তকৈ অধিক বাহন জব্দ কৰি থৈছে আৰু সেইসমূহ বাহনৰ এতিয়া নম্বৰ প্ৰকাশ কৰিছে আৰক্ষীয়ে 2 চকীয়া 4 চকীয়া বাহনৰ নম্বৰ প্ৰকাশ কৰিছে আৰক্ষীয়ে দীঘলীয়া তালিকা প্ৰকাশ কৰিছে আৰু অতি শীঘ্ৰে আপোনাৰ বাহনখন মুকলাই আনক ধুবুৰী বিভিন্ন থানাত এতিয়াও জব্দ হৈ আছে বহু বাহন 2 চকীয়া 4 চকীয়া বাহন এতিয়াও জব্দ হৈ আছে ধুবুৰী বহুকেইখন থানাত গৌৰীপুৰ গোলোকগঞ্জ বিলাসীপাৰা চাপটগাম চাপৰ থানা আৰু আগমী থানাতো জব্দ হৈ আছে বহুকেইখন থানা বাহন জব্দ হৈ আছে আৰু 10 দিনৰ সময়সীমা বান্ধি দিছে ধুবুৰী আৰক্ষীয়ে 10 দিনৰ ভিতৰত সকলো নথিপত্ৰ উপযুক্ত নথিপত্ৰ লৈ থানাত আপুনি উপস্থিত হওক আৰু আপোনাৰ মৰমৰ বাহনখন আপুনি থানাৰ পৰা মুকলাই আনক অন্যথা যে 10 দিনৰ পাছত আৰু আপোনাৰ মৰমৰ বাহনখন আপুনি লাভ নকৰিব সেইখন বাহন আৰক্ষীয়ে বিক্ৰী কৰি দিব ধুবুৰী বিভিন্ন প্ৰান্তৰ বহুকেইখন থানাত চাপটগাম থানাত বিলাসীপাৰা থানাত গৌৰীপুৰ থানাত গোলোকগঞ্জ থানাত চাপৰ থানাত আগমনী থানাত বহুকেইখন প্ৰায় 300তকৈ অধিক আৰক্ষী জিম্মাত আছে বাহন সেইসমূহ বাহন 10 দিনৰ সময়সীমা বান্ধি দিছে উপযুক্ত নথিপত্ৰ লৈ আপুনি থানালৈ যাওক বাহনৰ ৰং প্ৰকাশ কৰিছে নম্বৰ প্ৰকাশ কৰিছে সকলো নম্বৰ লৈ আপুনি আপোনাৰ সকলো নথিপত্ৰ উপযুক্ত নথিপত্ৰ লৈ আপুনি থানালৈ যাওক আৰু আপোনাৰ মৰমৰ বাহনখন মুকলাই আনক অন্যথা 10 দিন যিহেতু সময়সীমা দিছে আৰক্ষীয়ে 10 দিনৰ ভিতৰত আৰু আপুনি সেইখন বাহন লাভ নকৰিব আৰক্ষীয়ে বিক্ৰী কৰি দিব আপোনাৰ মৰমৰ বাহনখন ধুবুৰীৰ যিসকল বাসিন্দা আছে যিসকলৰ বাহন ধুবুৰী আৰক্ষীয়ে জব্দ কৰিছে 10 দিনৰ সময়সীমা বান্ধি দিছে ধুবুৰী আৰক্ষীয়ে 10 দিনৰ ভিতৰত বাহনখন মুকলাই আনিব লাগিব অন্যথা 10 দিনৰ পাছত আৰু আপুনি সেইখন বাহন লাভ নকৰিব ধুবুৰী আৰক্ষীয়ে বিক্ৰী কৰি দিব 10 দিনৰ পাছত যেটো এখন দীঘলীয়া তালিকা প্ৰকাশ কৰিছে ইতিমধ্যে আমাৰ স্ক্ৰীনৰ সেই তালিকাখন দেখুওৱা হৈছে আৰু সেই তালিকাখন ধুবুৰী আৰক্ষী ফালৰ পৰা প্ৰকাশ কৰা হৈছে এখন দীঘলীয়া তালিকা প্ৰায় 300তকৈ অধিক 2 চকীয়া 4 চকীয়া বাহনৰ এখন দীঘলীয়া তালিকা প্ৰকাশ কৰিছে ধুবুৰী আৰক্ষীয়ে ধুবুৰী বহুকেইখন থানাত চাপটগাম থানাত আগমী থানাত গোলোকগঞ্জ থানাত চাপৰত বা গৌৰীপুৰ বিলাসীপাৰা এইসমূহ থানাত এতিয়াও 300তকৈ অধিক বাহন জব্দ হৈ আছে আৰু ধুবুৰী আৰক্ষীৰ ফালৰ পৰা এখন দীঘলীয়া তালিকা প্ৰকাশ কৰিছে আমাৰ এখন স্ক্ৰীনত এই তালিকাখিনি দেখুৱাইছো আমি আৰু যদিহে আপোনাৰ বাহনখন আৰক্ষীয়ে জব্দ কৰিছিল ধুবুৰী আৰক্ষীয়ে যদি জব্দ কৰিছিল ধুবুৰীৰ কেইবাখনো থানাত উল্লেখ কৰিছো যে
বিলাসীপাৰা থানা, চাপৰগ্ৰাম থানা, আগমনী থানা, চাপৰত, বুলুকগঞ্জ, গৌৰীপুৰ এইসমূহ থানাত প্ৰায় 300তকৈ অধিক বাহন জব্দ হৈ আছে। সেইসমূহ বাহন 10 দিনৰ পাছত ধুবুৰী আৰক্ষীয়ে বিক্ৰী কৰি দিব। অতি শীঘ্ৰে আজিয়ে আপুনি থানালৈ যাওক আৰু আপোনাৰ বাহনখনৰ যিখন নথিপত্ৰ আছিলে উপযুক্ত নথিপত্ৰ তাত দি থানাত জমা দি আপোনাৰ বাহনখন মোকলাই আনক, অন্যথা আৰু আপুনি সেইখন বাহন লাভ নকৰিব। ধুবুৰী আৰক্ষীয়ে 10 দিন উকলি যোৱাৰ পাছত সেইখন বাহন বিক্ৰী কৰি দিব।